জনতাই সকলো কথা বুজি পায় তেওঁলোকৰ যোগ্য প্ৰত্যুত্তৰ জনতাই এবাৰ নিৰ্বাচনত ২৬ৰ নিৰ্বাচনত তেওঁলোকক দিব তেওঁলোকে যোগ্য প্ৰত্যুত্তৰ এবাৰ কংগ্ৰেছ দলে ২৬ৰ নিৰ্বাচনত তেওঁলোকে মুখ ঠেকেচা ভালকৈ খাব ১৪ চনৰ পৰা খাই আহিছে মুখ ঠেকেচা আৰু তেওঁলোকে মুখ ঠেকেচা এবাৰ ভালকৈ খাব জনতাৰ ৰায় ল'বলৈ প্ৰস্তুত থাকক আৰু গণতন্ত্ৰ আমাৰ দিনত সুন্দৰকৈ আছে শান্তি সম্প্ৰীতি আছে আস্থাৰ অসম বিশ্বাসৰ অসম চলি আছে গতিকে আমি কেতিয়াও কোনো মানুহক অন্যায় কৰাটো নিবিচাৰোঁ জীৱন আৰু সম্পত্তি নিৰাপত্তা নোহোৱাটো নিবিচাৰোঁ আমি নিবিচাৰোঁ কোনোবা বিধায়ক গুলিবিদ্ধ হওক কোনোবা ব্যক্তি গুলিবিদ্ধ হওক আমি কেতিয়াও নিবিচাৰোঁ আমি বিচাৰোঁ সকলো মানুহ শান্তিত থাকক জীৱন আৰু সম্পত্তি নিৰাপত্তা থাকক এইখন অসম সমৃদ্ধিশালী হওক আমি যাতে ভাতৃত্বৰ বোধৰ এনাজৰীডাল টনকিয়াল কৰি আমি নদুৱাৰ অঞ্চলত যিটো শান্তি সম্প্ৰীতি ৰাখিছোঁ তেওঁলোকে কওকচোন ইমান নিৰাপত্তা নাই তেতিয়াহ'লে সিদিনা অপজিশ্যন লিডাৰ দেৱব্ৰত শইকীয়া তেওঁ ফুল টীম লৈ আহি পেলাই এই যে জামুগুৰিতে তেওঁ ধলাই বিলত শংকৰ সংঘৰ অধিৱেশনত অংশগ্ৰহণ কৰি আমি সহযোগিতা কৰা নাই তাত তেওঁলোকক আদৰা নাই আমি ক'ত গণতন্ত্ৰৰ অভাৱ ক'ত কংগ্ৰেছৰ লিডাৰ ফুৰিবলৈ মেলিবলৈ অভাৱ কিন্তু কংগ্ৰেছৰ নামত গৌৰৱ গগৈৰ নামত কোনোবাই ইয়াত ভাবুকি দিব আমাৰ দলীয় কাৰ্যকৰ্তাক ধমকি দিব এইটো ইয়াত নচলে তেওঁলোকে ভাবিব নালাগে গৌৰৱ গগৈ কি বুলি ভাবিছে নিজক তেওঁ যি ক'ব মানুহে অসমৰ মানুহে বেদৰ বাণী বুলি ভাবিব নেকি আজি যিবিলাক কংগ্ৰেছৰ লিডাৰে ইয়াত ডিঙি ফুলাই কথা কৈছে তেওঁলোকৰ কথা আমাৰ জিলাৰ মানুহে নদুৱাৰ মানুহে বেদৰ বাণী বুলি ভাবিব নেকি ভাবিছে নেকি যে আমাৰ কোনো দায়িত্ব নাই 5 বাৰ কৰি বিধায়ক হৈ জনতাৰ সেৱা কৰি আছোঁ জনগণক নিৰাপত্তা দি আছোঁ ৰাইজৰ কাৰণে বুকুত গুলি পাতি ল'বলৈ কুণ্ঠাবোধ কৰা নাই আৰু তাৰ পিছত আমাক কোনোবাই এনেধৰণে আক্ৰমণ কৰি কথা ক'ব এই কথা সদায় সহ্য কৰা নাযায় এই কথা মনত ৰাখিব নিৰ্বাচন আহিল বুলিয়ে যা তা কথা ক'ব আক্ৰমণ ক'ত আক্ৰমণ হৈছে আমাৰ কাৰ্যকৰ্তা সংযত হৈ আছে মই সকলোকে আহ্বান জনাইছোঁ যে শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখক আমাৰ সকলো সংযত হৈ থাকক নিৰ্বাচনত সকলোৱে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক আৰু যোগ্য প্ৰত্যুত্তৰ কংগ্ৰেছে এবাৰ পাই যাব নিৰ্বাচনৰ ৰিজাল্টত তেওঁলোকে বুজি পাব গতিকে মই আজিৰ দিনটোত সকলোকে আহ্বান জনাইছোঁ কংগ্ৰেছে কৰা অপপ্ৰচাৰ কোনো ভুল নাযাবৰ কাৰণে আমি অন্ততঃ জনতাৰ স্বাৰ্থৰ বিপৰীতে কাম নকৰোঁ জনতাক নিৰাপত্তা দিয়া সুৰক্ষা দিয়া আৰু জনতাক সেৱা কৰাৰ কামত প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা ব্ৰতী হৈ আহিছে আৰু আমি হৈ থাকিম এই বিশ্বাসেই ৰাখোঁ